নগাঁও কলেজ অট'নমাছৰ কাৰণে অত্যন্ত সুখবৰ আৰু এই খবৰৰ অংশীদাৰী হ'বলৈ আপোনালোক আহিছে মই পোনপ্ৰথমে আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ পূৰ্বৰ অধ্যক্ষ আৰু বৰ্তমানৰ পঞ্জীয়ক মহোদয়ে উল্লেখ কৰিছে যে নগাঁও কলেজ অট'নমাছৰ আৰু বৰ্তমান নগাঁও বিশ্ববিদ্যালয়ৰ NSSলৈ অত্যন্ত এটা সুখৰ খবৰ ৰাষ্ট্ৰপতিৰ পদকেৰে NSSৰ কাৰ্যসূচী বিষয়া হিচাপে মই আৰু আমাৰ NSS গোটটোলৈ ৰাষ্ট্ৰপতি বঁটা এই 2022-23 বৰ্ষত আগবঢ়োৱা হৈছে আৰু এই জাৰ্নিটোৰ কথা মই ক'ব বিচাৰিছোঁ যে 2016 বৰ্ষতে মই সেই সময়ৰ আমাৰ সন্মানীয় অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকী ছাৰে মোক NSSৰ দায়িত্ব ন্যস্ত কৰিছিলে আৰু তেখেতৰ ন্যস্ত কৰা দায়িত্ব মই পালন কৰি বৰ্তমানলৈকে মই NSSৰ কাৰ্যসূচী বিষয়া হিচাপে কৰ্মৰত হৈ আছোঁ আৰু এই NSSৰ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এটা NSS গোট আমাৰ নগাঁও কলেজ অট'নমাছত আছিল বৰ্তমান নগাঁও বিশ্ববিদ্যালয় আৰু এই NSSত মই যদি ক'ব বিচাৰোঁ যে দুই ধৰণৰ এক্টিভিটিত আছে ৰেগুলাৰ কৰ্মকাৰ্য আৰু স্পেচিয়েল এক্টিভিটিজ স্পেচিয়েল কেম্পিং এই গোটেইবিলাক আমি নিয়াৰিকৈ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ে সন্মানীয় NSSৰ সমন্বয়ক ডক্টৰ ৰঞ্জন কুমাৰ কাকতিৰ নেতৃত্বত তেখেতে মোক খুব দিহা পৰামৰ্শৰে গোটেই কামবিলাক আগুৱাই যোৱাত সহায় কৰিছিল আৰু আমি নিজেও সেই সময়ৰ কলেজ কৰ্তৃপক্ষ মই বিশেষকৈ নাম উল্লেখ কৰিবই লাগিব যে ডক্টৰ শৰৎ বৰকটকী ছাৰ তেখেতৰ সহযোগিতাৰে আমি খুব সুন্দৰকৈ কিছুমান ইনোভেটিভ কাম আমি হাতত লৈছিলোঁ যেনেধৰণে আমি ক'ব পাৰোঁ সাৰথি দা টাইম বেংক আৰু আমি এখন গাঁৱত আমি শিপিনীসকলক তেওঁলোকৰ জীৱিকাকে ধৰি NSSৰ জৰিয়তে আমি এনেধৰণৰ কিছুমান কাম আমি হাতত লৈছিলোঁ বোধ কৰোঁ সেই কামবিলাকৰ জৰিয়তে মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ আৰু স্পৰ্টছৰ ফালৰ পৰা মাই ভাৰত NSS এৱাৰ্ড আমাক আৰু আমাৰ গোটেই এক্টিভিটিজবিলাক চাই আগবঢ়োৱা হৈছে আৰু এই গোটেই যি বঁটা এই বঁটা মই মোৰ বুলি নকওঁ এই বঁটা মই এই অনুষ্ঠানটো বৰ্তমান নগাঁও বিশ্ববিদ্যালয় আৰু সেই সময়ত নগাঁও কলেজ অট'নমাছৰ আৰু মোৰ অতি মৰমৰ NSSৰ ভলণ্টিয়াৰসকলক মই উৎসৰ্গিত কৰিব বিচাৰিছোঁ আৰু লগতে মোৰ পৰিয়ালৰ মোৰ পত্নী সমন্দিতে মই সমগ্ৰ পৰিয়ালক মোক এই কামখিনি কৰা যি তেওঁলোকে অনুপ্ৰেৰণা যোগালে সহায় সহযোগিতা যোগালে মই সকলোলৈকে মই এই বঁটাটো মই তেখেতলোকক উৎসৰ্গা কৰিছোঁ আৰু বৰ্তমানৰ আমাৰ আমি সকলোৱে জানো যে নগাঁও কলেজ অট'নমাছ বৰ্তমান নগাঁও বিশ্ববিদ্যালয় আৰু আমি নগাঁও বিশ্ববিদ্যালয় এজন অতি দক্ষ আমি উপাচাৰ্য মহোদয় পাইছোঁ আৰু উপাচাৰ্য মহোদয় এই জাৰ্নিটোত নতুনকৈ আমাক অনুপ্ৰেৰণা যোগাইছে আৰু NSSটো আমি ভৱিষ্যতে খুব সুন্দৰকৈ লৈ যাম বুলি ভাবিছোঁ আৰু এইটো মই ভাবোঁ আমাৰ নগাঁও নহয় অসমৰ নহয় গোটেই উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা গৌৰৱৰ ক্ষণ আৰু এনেদৰে আমি NSSৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক এখন প্লেটফৰ্ম দিয়াৰ ব্যৱস্থা পাইছোঁ বা সুবিধা পাইছোঁ আৰু যাতে এই ছাত্ৰ ছাত্ৰীসকলে NSS প্লেটফৰ্মৰ জৰিয়তে নিজকে NSSৰ যিটো উদ্দেশ্য কমিউনিটি ছাৰ্ভিচৰ জৰিয়তে ব্যক্তিত্ব বিকাশ পাৰ্চনেলিটি ডেভেলপমেণ্ট অফ এ ষ্টুডেণ্ট থ্ৰু কমিউনিটি ছাৰ্ভিচ সেই তাত যাতে তেওঁলোক নিয়োজিত হ'ব পাৰে আৰু ছ'চাইটিৰ প্ৰতি ৰেছপনচিবল হয় আমি সদায় তাৰ কাৰণে সচেতন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ ডিপাৰ্টমেণ্ট অফ ইউথ এফেয়াৰ্ছৰ পৰা এখন চিঠি লাভ কৰোঁ যিখন চিঠিত আমাৰ কাৰণে অতি এটা আনন্দৰ খবৰ যিখন চিঠি আমালৈ কঢ়িয়াই আনিছে আমাৰ নগাঁও মহাবিদ্যালয় সেই সময়ৰ নগাঁও মহাবিদ্যালয় স্বতন্ত্ৰৰ মাই ভাৰত নেশ্যনেল ছাৰ্ভিচ স্কিম NSS এৱাৰ্ডৰ কাৰণে আমি এইবাৰ এৱাৰ্ড লাভ কৰিছোঁ আৰু এই এৱাৰ্ডটো 2022-23 বৰ্ষৰ কাৰণে সেই সময়ৰ নগাঁও মহাবিদ্যালয়লৈ আগবঢ়োৱা হৈছে আৰু অত্যন্ত সুখৰ কথা যে অহা 29 ছেপ্টেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়াই ৰাষ্ট্ৰপতি ভৱনত আমাক এই পুৰস্কাৰটো প্ৰদান কৰিব এই পুৰস্কাৰটো আমাৰ নগাঁও মহাবিদ্যালয়ৰ NSS গোটলৈ আগবঢ়োৱা হৈছে লগতে NSS গোটৰ কাৰ্যবাহী বিষয়া প্ৰগ্ৰাম অফিচাৰ ডক্টৰ ভুৱন চন্দ্ৰ চুতীয়া তেখেতলৈ আগবঢ়োৱা হৈছে এই ক্ষেত্ৰত মই সেই সময়ত আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আছিলোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSSৰ
যিজন প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ ডক্টৰ ৰঞ্জন কাকতি ছাৰ, তেখেতে আমাক যথেষ্ট দিহা পৰামৰ্শ আগবঢ়াইছিল। ৰিজনেল ডাইৰেক্টৰ NSS তাৰ পৰাও আমাক যথেষ্টখিনি দিহা পৰামৰ্শ আগবঢ়াই আমাৰ মহাবিদ্যালয়খনক আৰু বৰ্তমান বিশ্ববিদ্যালয়খনত আমি সমাজত কি ধৰণে প্ৰতিষ্ঠিত হ'ব পাৰোঁ, কেনেকৈ সমাজলৈ আমি সেৱা আগবঢ়াব পাৰোঁ, আমাক তেওঁলোকে দিহা পৰামৰ্শ দি আজি এই পৰ্যায় পোৱাত আমাক তেওঁলোকে সহায় কৰিছে। এই বিষয়ে বিতংভাৱে আপোনালোকক অৱগত কৰিব আমাৰ পুৰস্কাৰ বিজেতা আমাৰ ডক্টৰ ভুৱন চন্দ্ৰ চুতীয়া। তেখেত নগাঁও মহাবিদ্যালয়ৰ বৰ্তমান বিশ্ববিদ্যালয়ৰ প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ। মই তেখেতক ডক্টৰ চুতীয়া এই বিষয়ে